আমাৰ ওচৰ চুবুৰীয়া আমি ফুকনদা বুলিয়ে কওঁ তেওঁ আমাৰ ওচৰৰে এজন তেওঁ অসম চৰকাৰৰ সাহিত্যিক বঁটা লাভ কৰিছিল আজি আমি সম্বৰ্ধনা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালো এতিয়া আপোনালোকে ফুকনদাৰ মুখেৰে শুনকচোন ধন্যবাদ আমাৰ ঋতু বৰষা দুইটা ইহঁত মোৰ বৰ মৰমৰ ভাতৃভগ্নী তেওঁবিলাকে আমাৰ এই ভাল শুভ দিনত আহি গামোচা এখন পিন্ধাই আমাক সন্মান জনাইছে মই অতি আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ তেওঁলোকৰ যি শুভেচ্ছা আন্তৰিকতা সদিচ্ছা এইখিনি মই গ্ৰহণ কৰিছোঁ ভালে লাগিছে বঁটা পালেতো মানুহৰ ভালে লাগে বঁটা পাই ময়ো বেয়া পোৱা নাই গুৱাহাটীত যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ আপোনাৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত যেতিয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমালৈ বঁটাটি আগবঢ়াইছিলে আমি সঁচাকৈ সুখী হৈছিলোঁ সেই মুহূৰ্তত মোৰ অকণমান দুখো লাগিছিলে কিয়নো পুৰণি কথা কিছুমান অতীতৰ কথা কিছুমান মনত পৰে মোৰ কথাটো হ'ল কি মোৰ মানে দেউতা একেবাৰে মোৰ সৰুতে ঢুকাইছে মোৰ দেউতাৰ চেহেৰাই মনত নাই মাও ঢুকাইছে মই BA পৰীক্ষালৈ এমাহ হৈ থাকোঁতে আৰু জীৱনৰ এইখিনি পালোহি বহুত ঘাট প্ৰতিঘাত অতিক্ৰম কৰি এইখিনি পাওঁতে মোৰ যিখিনি দুখ দৈন্য বা মোৰ সুখ শান্তি বা মোৰ উন্নতি এই কথাখিনি মোৰ মা দেউতা কোনেও দেখা নাপালে তাৰ কাৰণে মোৰ সেই সময়ত কিন্তু মোৰ চকুপানীও হৈছিলে দুখ পাইছোঁ মাজে মাজে তেনেকুৱা দুখ পাওঁ আজি কি নহওক মাতৃগৰাকী মোৰ কথা ক'ব লাগিব মোৰ মা আছিলে যোগেশ্বৰী লাচিত চিৰিং ফুকন মানে একেবাৰে অনাখৰী বুলি ক'ব লাগিব অকণমান মাত্ৰ পঢ়া শুনা কৰিছিলে মায়ে কিন্তু বৰ নৈতিক শিক্ষা দিছিলে কৈছিলে ডাঙৰ মানুহ হ'ব লাগিব ভাল মানুহ হ'ব লাগিব দহে বেয়া পোৱা কাম কেতিয়াও কৰিব নালাগিব সমাজৰ হকে সমাজৰ ভালৰ কাৰণে দুপে উন্নতিৰ শিখৰত উঠি গৈ কাম কৰিবলৈ যত্ন কৰিব লাগিব গতিকে মই সেই কথাখিনি শিৰোধাৰ্য কৰি লৈছিলোঁ আৰু মাতৃক মই সদায় যদিও মোৰ ফটো এখনো নাই লগত মাতৃক মই সদায় অন্তৰত ৰাখিছোঁ অন্তৰত ৰাখি মই মাতৃৰ যিটো আশা সেই আশা বাঞ্ছা এইখিনি যথাযথ সময়ত হয়তো অলপ বছৰ হ'লেও পূৰণ হৈছে তাৰ কাৰণে মই যথেষ্ট সুখী হ'ব আৰু কি ক'ম এখন ফুকন ডাঙৰীয়া পোৱা সাহিত্যিক বঁটা এখন আপোনালোকক দেখুৱাইছোঁ চব এখন সাহিত্যিক বঁটা এয়া বঁটা তেওঁ অসম চৰকাৰৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এই বঁটা গ্ৰহণ কৰিছিল এই সুযোগতে আপোনালোকক তেওঁ পোৱা কিছুমান সম্বৰ্ধনা পত্ৰ দেখাব বিচাৰিছোঁ এয়া ইমান ধুনীয়াকৈ থৈছে চাওকচোন এয়া ইয়াতো আছে এয়া চাওক এখন আপোনাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিছিল আমাৰে ওচৰ চুবুৰীয়া আৰু তেওঁৰ কাৰণে আমি বহুত গৌৰৱ অনুভৱ কৰোঁ আজিলৈ আহোঁ ধন্যবাদ